নমস্কাৰ। অসমৰ আদিবাসীসকলক চৰকাৰে বুৰ্বক বনাই আছে নেকি? অসমৰ আদিবাসীসকলক চৰকাৰে এছটিৰ মৰ্যাদা দিয়াৰ কথা কৈছিল, কিন্তু আজিলৈকে তেনে ধৰণৰ এছটিৰ মৰ্যাদা নিদিলে। অসমৰ আদিবাসীসকলে এছটি নাপায় নেকি? কাৰণ এই গোটেইখিনি প্ৰশ্ন বহুতৰ মনত উদয় হৈছে আদিবাসীসকল বা তথা চাহ জনগোষ্ঠীৰ লোকসকলৰ। আজিৰ এই ভিডিঅ'খনত মই আপোনালোকক জনাম যে কি এছটি পালে কি লাভ হ'ব আৰু এছটি নাপালে কি অসুবিধা হ'ব আৰু এছটি কিয় পাব লাগে, গোটেই বস্তুটো আজি মই আপোনালোকৰ আগত দাঙি ধৰিম। গতিকে আজিৰ এই ভিডিঅ'খনত যদি আপুনি ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাৰে। তেনেকুৱা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক দি থাকিম। আৰু এছটি মানে হৈ গ'ল চিডিউল ট্ৰাইব, যি জনগোষ্ঠীৰ ইতিহাস, আৰ্থিক, সামাজিক, অৰ্থনৈতিক আৰু শিক্ষাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা আৰু নিজৰ সংস্কৃতি পৰম্পৰা যি বজাই ৰাখিছে সেইসকলে হৈ গ'ল এছটি মানে চিডিউল ট্ৰাইব। আদিবাসী আৰু এছটিৰ মাজত সম্বন্ধ কি? আদিবাসী আৰু এছটিৰ মাজত সম্বন্ধ হৈ গ'ল, বেছিভাগ আদিবাসী লোকসকলে ভাৰতৰ বিভিন্ন ঠাইত চাওতাল, মুণ্ডা, খাৰিয়া, গড় আদি লোকসকলে ভাৰতৰ বিভিন্ন ঠাইত এছটিৰ মৰ্যাদা লাভ কৰিছে। এইসকল প্ৰাচীন কালৰে পৰা এওঁলোকে বনাঞ্চলত বসবাস কৰি আহিছে। সিহঁতৰ জীৱন প্ৰণালী প্ৰকৃতৰ লগত মিল আছে আৰু নিজৰ ভাষা পৰম্পৰা বজাই ৰাখিছে। সেইসকলে হৈ গ'ল আদিবাসী, তাৰমানে এছটি চিডিউল ট্ৰাইব। সামাজিক শিক্ষাৰ ক্ষেত্ৰত ইহঁতে একেবাৰে পিছপৰা। এছটিৰ মৰ্যাদা লাভ কৰিলে কি সুবিধা হ'ব? এছটিৰ মৰ্যাদা লাভ কৰিলে শিক্ষাৰ আসন সংৰক্ষণ হ'ব, ৰাজনীতিৰ ক্ষেত্ৰত আসন সংৰক্ষণ হ'ব, চাকৰিৰ ক্ষেত্ৰত আসন সংৰক্ষণ হ'ব আৰু বিকাশ যোজনাৰ লাভ হ'ব। জাতি আচলতে আদিবাসী হয় আৰু এওঁলোকৰ জীৱন প্ৰণালী আদিবাসীৰ ইতিহাস সৃষ্টি হয়। তেনে ক্ষেত্ৰত সেই আদিবাসীসকলক এছটিৰ মৰ্যাদা পাব লাগে। গতিকে অসমৰ আদিবাসীসকলে কিয় এছটি নাপায় সেইটো এটা প্ৰশ্ন। বিভিন্ন ৰাজ্যত আদিবাসী হ'লে এছটিৰ মৰ্যাদা পাইছে, কি অসমত কিয় নাপাব? গতিকে অসমৰ আদিবাসীসকলেও এছটিৰ পাব লাগে